এয়া আকাশবাণীয়ে আগবঢ়াইছে মতদাতা জংচন। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। ভোটদাতা সকলোৱে লগ হৈ গঢ়ো নতুন কানেকশ্যন। मतदाता जंक्शन हैशटैग मतदाता जंक्शन। मतदाता जंक्शन हैशटैग मतदाता जंक्शन। এয়া হল বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নিৰ্বাচন। বন্ধুসকল, আমি সকলোৱে কৰিব লাগিব ভোটদান। ভোটদানৰ এই পৰিক্ৰমা অব্যাহত ৰাখি কৰিম আমি ভোটদান। ভোটদান কৰি আমি গঢ়িম কোনোকালে নোহোৱা এক নতুন অভিলেখ। গতিকে সকলোৱে কওঁ আহক, নিৰ্বাচনৰ পৰ্ব দেশৰ গৰ্ব। নিৰ্বাচনৰ পৰ্ব দেশৰ গৰ্ব। लोकतंत्र में वोट डालना हम वोटरों का कर्तव्य और जिम्मेदारी बनती है। जितना ज्यादा मतदान होगा हमारा लोकतंत्र भी उतना ही ज्यादा मजबूत होगा। अपने वोट की शक्ति का एहसास है हमें वोट करने जाना है। लोकतंत्र के महापर्व में हमें अपना फर्ज निभाना है। নমস্কাৰ শ্ৰোতাসকল, মতদাতা জংচনলৈ আপোনালোকক স্বাগতম। বিহাৰৰ জনপ্ৰিয় কণ্ঠশিল্পী মৈথিলী ঠাকুৰৰ কথা শুনিলে। শ্ৰোতাসকল, আজি আমি ৰাজনৈতিক দলৰ বিষয়ে কথা পাতিম। আমি সকলোৱে জানো যে নিৰ্বাচনত ৰাজনৈতিক দলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিহেতু দেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব ভাৰতৰ নিৰ্বাচন আয়োগৰ, সেয়েহে আয়োগে ভোটাৰৰ সা সুবিধাৰ অৰ্থে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে। লগতে প্ৰতিটো ৰাজনৈতিক দলক প্ৰয়োজনীয় সুবিধা প্ৰদান কৰে যাতে নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত হয়। শ্ৰোতাসকল, দেশত বৰ্তমান লোকসভা নিৰ্বাচন চলি আছে আৰু গণতন্ত্ৰৰ এই উৎসৱত যিসকল জনপ্ৰতিনিধি আৰু ৰাজনৈতিক দলে অংশ ল'ব বিচাৰে তেওঁলোকক নিৰ্বাচন আয়োগে সকলো সুবিধা দিয়াৰ লগতে প্ৰত্যাশীসকলৰ বিভিন্ন আবেদন আৰু নামাংকন দাখিল কৰাৰ বাবে IT applications আৰু পৰ্টেল তৈয়াৰ কৰা হৈছে, যাৰ দ্বাৰা সকলোৱে সহজে নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ নিয়মসমূহ পালন কৰিব পাৰে। বন্ধুসকল, নিৰ্বাচন প্ৰত্যাশী আৰু ৰাজনৈতিক দলসমূহে নিৰ্বাচন আয়োগৰ ৱেবছাইট www.eci.gov.in পলিটিকেল পাৰ্টি ছেকশ্যনত, য'ত পলিটিকেল পাৰ্টি আৰু কেণ্ডিডেট নামৰ দুটা শাখা আছে, এই পেজ অনলাইন শপত পত্ৰ প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক দলৰ পঞ্জীয়ন কেনেকৈ কৰিব লাগে সেই বিষয়েও নিৰ্দেশনা দিয়া আছে। सरकार का निर्माण चलो हो जाओ तैयार चुनो अच्छी सरकार चलो हो जाओ तैयार चुनो अच्छी सरकार। বন্ধুসকল, আপোনালোকক জনাও যে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পূৰ্বে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠকত মিলিত হয়। এনে বৈঠকত প্ৰতিনিধিসকলৰ উপদেশসমূহ চালি জাৰি চাই উচিত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু বিভিন্ন সমস্যা সমাধানৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হয়। হয়, আৰু ৰাজনৈতিক দলসমূহৰ মাজত সদ্ভাৱপূৰ্ণ আৰু নিৰ্বিবাদ নিৰ্বাচনৰ বিষয়ে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ ডাঙৰীয়াই এনেদৰে কয়। My appeal to the political parties again. We are very committed for ethical political discourse. I would like parties to again appeal that please maintain decorum in campaigning and refrain from abuses and personal attacks. राजनीतिक दलों को बहुत पर्सनल अटैक से बचना चाहिए। फिर मुझे बदर साहब का एक शेर याद आता है, दुश्मनी जमकर करो लेकिन ये गुंजाइश रहे। दुश्मनी जम के करो लेकिन ये गुंजाइश रहे, जब कभी हम दोस्त हो जाएं तो शर्मिंदा ना हो। বন্ধুসকল, আহকচোন এটা ৰাজনৈতিক দলৰ সদস্যসকলে নিৰ্বাচনৰ বাবে চলাই থকা প্ৰস্তুতিৰ আভাস লওঁগৈ। ভালে আছে নিৰ্বাচন আহিল নহয়? নিৰ্বাচনতো আহিলতো ডাঙৰীয়া, অভিনন্দন। এই শৰ্মা আহিছে, ভালে দাদা মিঠাই আমাৰ কথা পাতিবি হয়তো। প্ৰেম দা, এই কথা এটা আছিল
কোৱা শম্ভু, কি কথা? আমি একো বুজা নাই দাদা, এই মিঠাই কিয় বিল হৈছে? নিৰ্বাচন আহিল নেকি? নহয় নহয়, আমাৰ এই দলটোৱে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলৰ স্বীকৃতি পোৱাৰ বাবেহে এনেদৰে মিঠাই বিলোৱা হৈছে। কি খাওক মিঠাই খাওক। কি ক'লে দাদা? এইটো আকৌ কেনেধৰণৰ স্বীকৃতি? ৰবা শম্ভু, বন্ধুসকল, এতিয়া কথাটো হ'ল, আমাৰ দলে যোৱাবাৰৰ বিধানসভা নিৰ্বাচনত 2খন আসনত জয়ী হোৱাৰ পাছত ৰাজ্যিক দলৰ মৰ্যাদা লাভ কৰে। আকৌ লোকসভা নিৰ্বাচনত 4খন ৰাজ্যত আমাৰ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি 4খন আসনত জয়ী হোৱাৰ লগতে মুঠ ভোটৰ 6% ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। এনে সফলতাৰ পিছত আমি আয়োগৰ ওচৰত আবেদন কৰাত আমাৰ দলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলৰ স্বীকৃতি প্ৰদান কৰা হ'ল। নিয়ম আৰু চৰ্তসমূহ পালন কৰি আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হলো আৰু এতিয়া। আৰে বাহ বাহ বাহ। তাৰ মানে কথাটো হ'ল নিৰ্বাচন প্ৰতীক সংৰক্ষণ আৰু আবণ্টন আদেশ 1968 অৰ্থাৎ দ্য ইলেকশ্যন চিম্বলছ ৰিজাৰ্ভেশ্যন এণ্ড এলটমেণ্ট অৰ্ডাৰ 1968 অৰ্থাৎ দফা নম্বৰ 6A আৰু 6Bৰ অধীনত আমাৰ দলে এই স্বীকৃতি পাইছে। चलो हो जाओ तैयार, चुनो अच्छी सरकार, चलो हो जाओ तैयार, चुनो अच्छी প্ৰেমদা ওচৰৰ সৌ গাঁওখনৰ আন্তৰ্দলে আমাৰ দলৰ নিৰ্বাচনী প্ৰতীক চিহ্ন থকা পতাকাৰ ওপৰত তেওঁলোকৰ দলৰ পতাকা লগাই থৈছে। নিৰ্বাচনী প্ৰচাৰৰ প্ৰস্তুতিও কৰি আছে। কি তেওঁলোকৰ ইমান সাহস? ৰবা মই এতিয়া তালৈ যাম। শম্ভু, ৰবা কলৈকো যোৱাৰ প্ৰয়োজন নাই, কাৰণ সেই ভাৰতৰ নিৰ্বাচন আয়োগে এনেধৰণৰ সমস্যাৰে মোকাবিলা কৰাৰ ব্যৱস্থা কৰি থৈছে। কিন্তু দাদা, যিটো কাম ফোনতে কৰিব পৰা যায় তাৰ বাবে সেই শক্তি কিয়নো খৰচ কৰো? আমি এতিয়াই এই বিষয়ে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিম আৰু তাৰ পিছত এই বিষয়ত তদন্ত আৰম্ভ হৈ যাব। তাৰমানে আমি নগলেও হ'ব? যোৱাৰ কোনো প্ৰয়োজন নাই। কথাটো এনেকুৱা যে ভাৰতৰ নিৰ্বাচন আয়োগে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্তৰৰ ৰাজনৈতিক দলসমূহৰ মাজত হ'ব পৰা বিবাদ নিষ্পত্তি কৰে। আয়োগৰ ৱেবছাইট www.eci.gov.in ত বিবাদ সম্পৰ্কীয় অভিযোগ দাখিল কৰিলেই হ'ল। কথা এইটোহে। তেন্তে প্ৰেমদা, পলম নকৰি আপুনিয়েই অভিযোগ দি দিয়ক। অভিযোগটো দিয়ক। বন্ধুসকল, আমি সকলো ইয়াত গোট খাইছো যিহেতু এটা কথা স্পষ্টকৈ কৈ থওঁ, আমাৰ দল বা আন কোনো দলেই নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পৰা ফলাফল ঘোষণা নোহোৱালৈকে নিৰ্বাচন আয়োগৰ নিৰ্বাচন আচৰণ বিধি যাতে ভংগ নকৰে। আৰু এটা কথা, আপোনালোক যিহেতু পাৰ্টীৰ সদস্য হোৱাৰ লগতে ভোটদাতাও, গতিকে এই CVGIL এপটো প্ৰত্যেকেই নিজৰ মোবাইল ফোনত ডাউনলোড কৰি ল'ব। কোনো দল বা ব্যক্তিয়ে যদি নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰে তেন্তে এনে ঘটনাৰ ফটো বা ভিডিঅ' অথবা অডিঅ' CVGIL এপত আপলোড কৰি দিব। অৱশ্যে দাখিল কৰা অভিযোগ সত্য হোৱাটো বাঞ্ছনীয় দেই। এক মিনিট প্ৰেম দাদা, এই CVGIL এপটোনো কি? শম্ভু, এই এপটোৰ জৰিয়তে তুমি নিজকে এগৰাকী সচেতন নাগৰিকৰ দায়িত্ব পালন কৰিব পাৰা। যদিহে পলিং বুথ বা অন্য কোনো ঠাইত নিৰ্বাচন আচৰণ বিধি ভংগ কৰিব পৰা গতিবিধি দেখা পোৱা, প্ৰাৰ্থী বা ৰাজনৈতিক কৰ্মকৰ্তাই ভোটাৰক প্ৰলোভন বা ভাবুকি দিয়ে, তেন্তে তুমি তৎক্ষণাৎ নিৰ্বাচন আয়োগক এই বিষয়ে জনাব পাৰা। নিশ্চয়। এই এপত অভিযোগ দাখিলৰ 100 মিনিটৰ ভিতৰতে তদন্ত আৰম্ভ হৈ যাব। বাহ দাদা, বাহ, এইটো এক সুন্দৰ পদক্ষেপ। হয়, গতিকে সকলোৱে এতিয়াই ডাউনলোড কৰক এই CVGIL এপ। অদিতি বাইদেউ, আৰু এটা কথা আছিল। শম্ভু, কি কথা কোৱাচোন? আমাৰ দেশত প্ৰথমবাৰৰ বাবে কেতিয়া নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল, আৰু তেতিয়াও এনে ৰাজনৈতিক দলসমূহ আছিল নে? বুজাই কওকচোন। শম্ভু, শুনা তেন্তে। আমাৰ দেশত 1951 চনত পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল। তেতিয়াও ৰাজনৈতিক দল আছিল, আৰু ৰাজনৈতিক দলৰ বাবে জনপ্ৰতিনিধি অধিনিয়ম 1951 প্ৰস্তুত কৰা হৈছিল, য'ত 1989 চনৰ 29 নম্বৰ ধাৰা যোগ কৰা হৈছিল। এই অধিনিয়মৰ ভিত্তিত ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজনৈতিক দলৰ পঞ্জীয়ন কৰে আৰু কোনো এটা ৰাজনৈতিক দল গঠনৰ
30 দিনৰ ভিতৰত নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া নিয়মৰ অধীনত পঞ্জীয়নৰ বাবে আবেদন কৰাটো বাধ্যতামূলক। মই এতিয়াহে বুজিলো। আৰু এই সন্দিক্ষণতে মই আপোনালোক আটাইকে অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছো, যিহেতু আজি নিৰ্বাচন আয়োগৰ তৰফৰ পৰা আমাৰ দলে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰিছে। কিন্তু এটা কথা মনত ৰখাটো প্ৰয়োজন, কেতিয়াবা এনেও হ'ব পাৰে যে নিৰ্বাচনত শোচনীয় প্ৰদৰ্শন অথবা কম ভোট লাভ কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্তৰৰ স্বীকৃতি নিৰ্বাচন আয়োগে বাতিল কৰিব পাৰে। কিছুদিন আগতে এনে ঘটনা হৈ যোৱাৰ উদাহৰণো আছে। এনে ঘটনা কেইবাবাৰ হৈছে। আৰু আপোনালোকে জানেনে, প্ৰতিটো ৰাজনৈতিক দলৰে নিজা সংবিধান থাকে। বাইদেউ, আপুনি আমাৰ দেশৰ সংবিধানৰ কথা কৈছে নেকি? নহয় গৌৰৱ, প্ৰত্যেক ৰাজনৈতিক দলৰে নিজা একোখন সংবিধান থাকে। দেশৰ সংবিধান অনুসৰণ কৰি ৰাজনৈতিক দলসমূহে প্ৰস্তুত কৰা নীতি নিয়মসমূহ এই সংবিধানত থাকে। ৰাজনৈতিক দলৰ এনে সংবিধানত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰাটো প্ৰয়োজনীয়। লগতে দলসমূহে নিজৰ আন্তৰিক নিৰ্বাচন সম্পৰ্কে আয়োগক জনোৱাটোও বাঞ্ছনীয়। আন্তৰিক নিৰ্বাচন মানে? অৰ্থাৎ ৰাজনৈতিক দলসমূহৰ অধ্যক্ষ, কোষাধ্যক্ষ, সচিব, মহাসচিব আৰু অন্যান্য পদসমূহৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচন। আজি আমি বহুত দৰকাৰী কথা শিকিলো দেই, নে কি কোৱা বন্ধুসকল? কামত ধৰোগৈ। গতিকে বন্ধুসকল, ৰাজনৈতিক দলসমূহলৈ আমাৰ অনুৰোধ, তেওঁলোকে যাতে নিজৰ দায়িত্বসমূহ জানি বুজি লৈ নীতি নিয়মসমূহ পালন কৰিহে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ লয়। এতিয়া শুনোচোন আহক আপোনালোকৰ প্ৰিয় শিল্পী মনোজ বাজপেয়ীয়ে কি কৈছে। ये चुनाव का समय आ चुका है और आप जैसा कि आप जानते हैं कि प्रजातंत्र तभी कायम रह सकता है जब तक आप पूरे तरीके से अपने वोटिंग के अधिकार का पालन कर रहे हैं और उसको सेलिब्रेट कर रहे हैं। चुनाव हमारे लिए एक पर्व है प्रजातंत्र का और इसका पूरे तरीके से इस्तेमाल कीजिए। जो लोग अभी 18 साल के हुए हैं, आपको ये समझना चाहिए कि आपको सबसे बड़ा अधिकार जो अभी मिल रहा है वो है चुनाव का अधिकार। आप कैसा लीडर चाहते हैं, कैसा अपना भविष्य चाहते हैं और किस तरह का भविष्य अपने बच्चों को देना चाहते हैं, ये सब ये चुनाव और आपका वोट तय करेगा। বন্ধুসকল, এতিয়া সময় আজিৰ খণ্ডৰ প্ৰশ্নোত্তৰ শিতানৰ। আপোনাৰ নাম, ঠিকনা আৰু ফোন নম্বৰৰ সৈতে আপোনাৰ উত্তৰ অহা সোমবাৰৰ ভিতৰত আমালৈ প্ৰেৰণ কৰক, যাতে আপোনাৰ ঠিকনালৈ আমি প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰ পঠিয়াই দিব পাৰো। আপোনাৰ উত্তৰ আমাৰ হোৱাটছএপ নম্বৰ 9999031950 লৈ প্ৰেৰণ কৰিব পাৰে। হোৱাটছএপ নম্বৰটি আকৌ এবাৰ কৈছো, 9999031950। আৰু এতিয়া সময় আজিৰ প্ৰশ্নৰ। আজিৰ প্ৰশ্নটো হ'ল, ৰাজনৈতিক দলৰ পঞ্জীয়ন সম্পৰ্কীয় ভাৰতৰ নিৰ্বাচন আয়োগৰ নীতি নিয়মসমূহ কোনটো ৱেবছাইটত পোৱা যায়? প্ৰশ্নটি আকৌ এবাৰ কৈছো, ৰাজনৈতিক দলৰ পঞ্জীয়ন সম্পৰ্কীয় ভাৰতৰ নিৰ্বাচন আয়োগৰ নীতি নিয়মসমূহ কোনটো ৱেবছাইটত পোৱা যায়? আৰু যোৱাটো খণ্ডৰ বিজয়ীগৰাকী হ'ল ঝাৰখণ্ডৰ ঝুমৰি তেলেয়া কুডাৰমাৰ গৌৰৱ কুমাৰ আৰু শুদ্ধ উত্তৰটো হ'ল KYCA। আপোনাক অভিনন্দন। আজিলৈ বিদায় লৈছো। পুনৰ লগ পাম অহা শুকুৰবাৰে আজিৰ এই একেই সময়তে। নমস্কাৰ। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। ভোটদাতা সকলোৱে লগ হৈ গঢ়ো নতুন কানেকশ্যন। मतदाता जंक्शन हैशटैग मतदाता जंक्शन। मतदाता जंक्शन हैशटैग मतदाता जंक्शन।